সকল তোমালোকৰ যিটো তৃতীয় গোট মূল্যায়ন পৰীক্ষা বিষয় অসমীয়া সপ্তম শ্ৰেণীৰ মই কুৱেশ্যন পেপাৰখন লৈ আহিছোঁ। মুঠ নম্বৰ 50 থাকে আৰু সময় 2 ঘণ্টা থাকে। এই কুৱেশ্যন পেপাৰখন তোমালোকে চাবা, ভালেখিনি ইয়াৰ পৰা কিন্তু তোমালোকৰ পৰীক্ষাত কমন পৰিব। সো যিকোনো পৰীক্ষা দিয়াৰ আগতে প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ হওক বা মডেল কুৱেশ্যন পেপাৰ হওক বা বৰ্তমান কুৱেশ্যন পেপাৰ হওক চাই যোৱাটো বহুতে ইম্পৰ্টেণ্ট। সেয়েহে মই তোমালোকৰ বাবে শ্বেয়াৰ কৰিছোঁ, গতিকে তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা যিকোনো কুৱেশ্যন পেপাৰ পাবৰ কাৰণে। আৰু ইয়াৰ উপৰি ক্লাছ 8ৰ পৰা যিটো আমাৰ অনলাইন টিউশ্যন হয়, গতিকে তোমালোক পাবাই আৰু কেইমাহমান পিছতে, গতিকে সেইকাৰণে জড়িত হৈ থাকিবা অনলাইন ক্লাছত, তেতিয়াহ'লে 8ৰ পৰা টিউশ্যন ল'ব পাৰিবা। ঠিক আছে। প্ৰথম প্ৰশ্নটো আহিল, গছ ভাল পোৱা ককাৰ সং কবিতাটিৰ প্ৰথম 8 শাৰী মুখস্থ লিখি কবিজনাৰ নাম লিখা। গতিকে গছ ভাল পোৱা ককাৰ সং, ভাল পালো ৰঘুনাথ, তুমি মোৰ পুতৰাৰ বিয়ালৈ মাতিলা, যিটো কবিতা আছে এই কবিতা 8 শাৰী লিখিবা আৰু কবি নামটো লিখিবা। আৰু লিখোতে তোমালোকে মুখস্থ নহয়, মুখস্থ কৰি কেনে লিখি লিখি মুখস্থ কৰিবা, তেতিয়া স্পেলিংবিলাক ভুল নহয়। 9 নম্বৰ আছে দুইটা মিলি। উত্তৰ দিয়া, মিছন ইণ্ডিয়া কাৰ ৰচনা? আমি জানো আব্দুল কালামৰ ৰচনা, এপিজে আব্দুল কালামৰ। বিশ্বৰ প্ৰথম মহাকাশচাৰী কোন আছিল? ইউৰি গাগাৰিন। আমাৰ সকলো শক্তি কিহৰ সেৱত লগাব লাগে? স্বদেশৰ সেৱত, দেশৰ সেৱত। জুলি বৰুৱা বৰ্তমান কি কৰ্মৰত? তথ্য আৰু জনসংযোগ। অৰণ্য মাধৱ কোন? যাদৱ পায়েং হৈছে অৰণ্য মাধৱ। ছাত্ৰ-ছাত্ৰীসকল 3 নম্বৰ প্ৰশ্নটো আহিল, প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰা। আকাশৰ বিশালতা আৰু উড়ন্ত চৰাইজাক ৰহস্যই তেখেতক স্কুলীয়া জীৱনৰ পৰাই প্ৰভাৱিত কৰিছিল। এইটো তোমালোকে নিজে চেষ্টা কৰিবা। ঠিক আছে। উত্তৰ দিয়া, এজোপা বৰগছ হৈ ছাঁ দিব বিচাৰো, জুলি বৰুৱাই কাক আৰু কিয়ক ছাঁ দিব বিচাৰিছিল? বিয়া খাবলৈ আহি ককাৰ কিয় খং উঠিল আৰু খং উঠাৰ পিছত ককাই দৰাক কি দিব বিচাৰিছিল? সপোন দেখা সপোনেই চিন্তালৈ পৰিৱৰ্তন হ'ব আৰু চিন্তাৰ ফলশ্ৰুতিয়ে হ'ল কাম। এই কথাষাৰ কোনে কাক কৈছিল? 5 নম্বৰ প্ৰশ্ন, চমু টোকা লিখা যিকোনো দুটা, য'ত 3 পূৰণ 2, এটাত 2 নম্বৰকে 3টা আছে, 3 দুগুণ 6 নম্বৰ। কল্পনা চাওলা, লক্ষ্মীনাথ বেজবৰুৱা, পংকজ চক্ৰৱৰ্তী। যিকোনো দুটা লিখিলে হ'ল। এটাত 3 নম্বৰকে আছে দেই, 3 নম্বৰকে দুটা দিছে, 6 নম্বৰ। যিকোনো দুটা লিখিলে হ'ল। তাৎপৰ্য বহলাই লিখা, সৰুটি হৈহে সংসাৰত সৰকিব পাৰি, ভেম আৰু আলাহৰে উদ্গতি কৰিব নোৱাৰি। য'ত 4 নম্বৰ আছে। অসমৰ গৌৰৱ বঢ়াবলৈ আমি কি কাম কৰিব লাগে? য'ত 3 নম্বৰ আছে। বিপৰীতাৰ্থক শব্দ লিখা, অসন্তোষ, বৰ্জন, উচিত, সমল। য'ত 4 আধাকে 4টাত 2 নম্বৰ আছে। ঠিক আছে, 2 নম্বৰ আছে। নেক্সট হৈছে সন্ধি গঠন কৰা আৰু ভাঙা। যথাযোগ অৰ্থ, যথাৰ্থ এইবিলাক জানে, উদ্যোগ, জাপ, দেৱালয় আৰু নৰেন্দ্ৰ। বাক্য ৰচনা কৰা যিকোনো দুটা, প্ৰশংসা, কৰ্তব্য, আশীৰ্বাদ, আলহী, অতিথি। 11 নম্বৰ, ক অংশৰ লগত খ অংশ মিলোৱা, আস্তানি মিলোৱা হয়। ৰভা, তাৰপিছত দৰা, তাৰপিছত গছ, ঔষধ। এইবিলাক গমে পাইছা তোমালোকে। আৰু ৰভা মানে গমে পাইছা, কোনো অনুষ্ঠান অস্থায়ী নিৰ্মাণ কৰা হেৰি। দৰা মানে বৰ হ'ব, গছ মানে বৃক্ষ, আৰু ঔষধ মানে দৰৱ। নেক্সট, নত্যবিধি আৰু সত্যবিধি। নত্যবিধি নিয়ম হতুৱাই তলৰ শব্দবোৰ খালী ঠাই মধ্যাহ্ন আৰু দন্ত্যাহ্নৰে পূৰণ কৰা। উদাহৰণৰ দিয়াৰ দৰে শব্দ গঠন কৰা, য'ত তোমালোকৰ এটাত 1 নম্বৰকে দুটা দিয়া আছে, 2 নম্বৰ। ছাত্ৰ-ছাত্ৰীসকল নিশ্চয় তোমালোকে প্ৰশ্নখন বুজি পাইছে। যদি পঢ়িছে তোমালোকে নিশ্চয় কৰিব পাৰিছে, যিটো পৰীক্ষা আহি পালে। আৰু যদি পঢ়া নাই, তেতিয়াহ'লে তোমালোকে এইখিনি নিজে চেষ্টা কৰা আৰু ভালদৰে পঢ়া। চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা, যিমান পাৰা আমি চেষ্টা কৰিম এই চেনেলৰ জৰিয়তে। ঠিক আছে, বাই।